ব্যস্ত হৈ থাকিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আগতো এনেকা খেল পাতি আহিছিলোঁ। ভাটিজালবাৰী গাঁৱৰ সকলো ৰাইজ মিলি ৰাতি হাঁহে মাহে এসাঁজ খাওঁ আৰু কণ কণ ভাইটি ভণ্টিসকলৰ বাবে বয়োজ্যেষ্ঠও আহে, আমাক সহায় সহযোগিতা চবে কৰে, সকলোৱে কৰে। গতিকে আমি খেল এনেকৈ খেলাওঁ। আজি কলগছত বগোৱা বিজয়ী হৈছে, আমাৰ দুগৰাকী বিজয়ী হৈছে আৰু হাঁহ ধৰা এনেকৈ আছিলে, তাতো আমি খেল বিজয়ী ঘোষণা কৰিছোঁ। তাতে যদি আমাৰ মানে এইটো প্ৰতি বছৰে আমি পাতি থাকোঁ আৰু আগলৈ পাতি থাকিম। এই বছৰো আমি ভেলাঘৰ নিৰ্মাণ কৰিছো এখন হেলিকপ্টাৰ আৰ্হিত আৰু গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে। আমি লগে ভাগে এসাঁজ খালো হাঁহে মাহে আৰু আজি বিহুৰ দিনা আমি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰিছো আৰু গাঁৱৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা ধৰি যুৱক যুৱতীলৈকে বোৱাৰী ডেকা সকলো আমি ইয়াত খেল ধেমালি কৰো। আমি ইয়াত খেল ধেমালি বিভিন্ন ধৰণৰ কৰো। কলগছ বগোৱা, হাঁহ ধৰা প্ৰতিযোগিতা, ধাৰি খেল, বেজী হৰুৱা, সকলোবোৰে আমি যিমান পাৰো আমি সিমান খেল ধেমালি, পুৰণি যিবোৰ খেল ধেমালি আমি ল'ৰা ছোৱালীক চিনাকি কৰিবলৈ অনুষ্ঠিত কৰোঁ।